মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ শিল্পীকৰ কাৰ্যসূচীত ভাগ ল'বলৈ আমাৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় উপস্থিত হৈছে। আপোনালোক সকলোৱে জানে যে এই আঁচনিখনৰ নাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আদৰণি জনাইছো। লগতে মঞ্চত উপস্থিত বিশিষ্ট লোকসকলকো আদৰণি জনাইছো। শেষত আজিৰ সভাত উপস্থিত আদৰণি জনাই মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। অসম ৰাজ্যিক কুন্তলমণি শৰ্মা বৰদলৈদেৱক তেখেতৰ আদৰণি ভাষণৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এতিয়া মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰিবৰ কাৰণে আমাৰ মাজত মুখ্য অতিথি ৰূপে আহি উপস্থিত হোৱা অসমৰ মানুহ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো। আগবাঢ়ি যাব বিচাৰিছো। এতিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক বিতৰণ। আমি প্ৰথমে আমন্ত্ৰণ জনাইছো কাৱৈমাৰী গাঁও পঞ্চায়তৰ সঞ্জীৱনী গ্ৰাম্য সংগঠন থেকেৰাতল আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী ৰাজুমণি কায়ে বাইদেউ। কাৱৈমাৰী গাঁও পঞ্চায়তৰ সঞ্জীৱনী গ্ৰাম্য সংগঠন থেকেৰাতল আত্মসহায়ক গোটৰ সদস্যা শ্ৰীমতী ৰাজুমণি কায়ে বাইদেউ। হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে, আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। কথাটো কৈছোঁ যে বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো? এইটো প্ৰশ্ন। আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলোঁ কাৰণে আমাৰ সমাজখন
যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলোঁ। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি দুই এজনে সোধে পুৰুষেই সোধে। অলপ লাহে লাহে কৰি গৈ থাকিব লাগে। ৰংঘৰৰ শেষ হোৱাৰ পিছত মানুহে তাৰ ওপৰত কমেণ্ট দিব, ভাল হ'ল বেয়া হ'ল। কাৰণ এতিয়াতো আপোনালোকে বিল্ডিং চিমেণ্ট শিল বালিহে দেখি আছে। প্ৰজেক্টটো কমপ্লিট হ'লে যেতিয়া ৰাইজৰ পৰা আমি এটা এছেছমেণ্ট পাম, সি তেতিয়া প্ৰেৰণা যোগাব আৰু দুটা নতুনকৈ কৰা। কিন্তু এটা কাম কৰি শেষ নহওঁতে দুটা তিনিটা হাতত ল'লে লাষ্টত দুই তিনিটা একেলগে বেয়া হৈ যাব পাৰে। ধৰক ৰংঘৰটো কিবা কাৰণত বেয়া হ'ল, তাৰ পৰা শিক্ষা লৈ আমি তলাতল কৰিব লাগিব। যদি ৰংঘৰ তলাতল দুইটাই হাতত লয়, দুইটাই বেয়া হৈ যায়, শিক্ষাও ল'ব নোৱাৰিব। এইটোত মোৰ যিটো অভিজ্ঞতা, বিহালীৰ পৰা আৰম্ভ কৰিছোঁ। মানুহে হাজবেণ্ডৰ লগতে কাজিয়া কৰিছে, 2000 টকা হাজবেণ্ডে খুজিছে, 2000ও দিয়া নাই। কিন্তু ইমান ডাঙৰ আঁচনি এখনত 32 লাখ মহিলাৰ 32 লাখেই ভাল কৰি ব্যৱহাৰ কৰিব, সেইটো আমি নাভাবোঁ। আমি ভাবোঁ 50%ও যদি ভাল কৰি ব্যৱহাৰ কৰে তথাপিতো বহুতখিনি উন্নত হ'ব। প্ৰশ্ন এইটো ময়ো নাজানো। দিশদল ঠিক আছে। আৰু কওক, কিবা আছে? হ'ব, যিমান সুধিলে উত্তৰটো পালে। আৰু কিবা বাকী থাকিল নেকি? নাই? ধন্যবাদ, ঠিক আছে।